নমস্কাৰ ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ ভিডিঅ'টো অসমীয়াৰ পাঠ নং 7ৰ ঈশ্বৰ পাঠটোৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছো। বলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। 1 নম্বৰত আছে ঈশ্বৰ ক'ত থাকে? ঈশ্বৰ সকলোতে বিৰাজমান। কবিয়ে ঈশ্বৰক দেখা পাইছেনে? কবিয়ে ঈশ্বৰক দেখা পোৱা নাছিল। ঈশ্বৰ থকা কথাটি কবিয়ে কেতিয়া জানে বুলি কৈছে? কবিৰ মতে এই বিনন্দীয়া ধৰাখন ঈশ্বৰে সৃজন কৰিছে। এই ধৰাত চৰাই চিৰিকটি আমাৰ পিতা মাতা ভাই ভনী সকলোকে তেওঁই সৃজন কৰিছে বুলি ঈশ্বৰ থকা কথাটি কবিয়ে জানে বুলি কৈছে। কবিয়ে শেষত ভগৱানৰ পৰা কি বিচাৰিছে? কবিয়ে শেষত ভগৱানৰ পৰা দয়া বিচাৰিছে। ভগৱান ক'ত ক'ত আছে বুলি কবিয়ে কৈছে? ভগৱান জড় জীৱ সকলোতে আছে বুলি কবিয়ে কৈছে। কবিয়ে পোৱা সুখবোৰ কাৰ দান বুলি ভাবিছে? কবিয়ে পোৱা সুখবোৰ ভগৱানৰ দান বুলি ভাবিছে। সকলো প্ৰাণীকে কাৰ গুণগান গাবলৈ কৈছে আৰু কিয় কৈছে? সকলো প্ৰাণীকে ভগৱানৰ গুণগান গাবলৈ কৈছে। ঈশ্বৰক অনাদি অনন্ত জড় জীৱ সকলোতে ঈশ্বৰ অনাদি অনন্ত জড় জীৱ সকলোতেই আছে। এই বিনন্দীয়া ধৰাখন গছ লতা জোনবেলি তৰা গ্ৰহ নক্ষত্ৰ তেওঁৰেই সৃষ্টি। আনকি চৰাই চিৰিকটি আমাৰ পিতা মাতা ভাই ভনী সকলোকে তেওঁই সৃজন কৰিছে। সেই হেতুকে সকলো প্ৰাণীকে ভগৱানৰ গুণগান গাবলৈ কৈছে। সুমংগলময় আৰু বিনন্দীয়া শব্দ দুটিৰ এটাকৈ সমাৰ্থক শব্দ লিখা। সুমংগলময় মানে কল্যাণময়, বিনন্দীয়া মানে আনন্দ। বিপৰীত শব্দ শেষ, আদি, সৃজন, ধ্বংস, সুখ দুখ, দয়া ঘৃণা, দিন ৰাতি। বাক্য ৰচনা ইয়াত তোমালোকে বেলেগ বেলেগো লিখিব পাৰা, নিজৰ ইচ্ছামতে লিখিলেই হ'ল। দিন ৰাতি বৰষুণ হৈ সেই ঠাইখনত বানপানীৰ সৃষ্টি হয়। ভাই ভনীৰ লগত মিলি জুলি থাকিব লাগে। বিনন্দীয়া এই ধৰাখন সকলো জীৱ জন্তু গছ গছনি আছে। বিনন্দীয়া এই ধৰাখনত সকলো জীৱ জন্তু গছ গছনি আছে। গুণগান সকলোৱে ঈশ্বৰৰ গুণগান গাব লাগে। মিনতি আমি সদায় ঈশ্বৰক মিনতি কৰিব লাগে। তৎসম শব্দ লিখা। ধৰম ধৰ্ম, কৰম কৰ্ম, মগন মগ্ন, মৰম মৰ্ম, স্নেহ স্নেহ, মৰদ মৰ্ত, কৰণ কৰা, জনম জন্ম। 14 নম্বৰত আছে তলৰ শব্দবোৰৰ পৰা তৎসম, অৰ্ধতৎসম, তদ্ভৱ শব্দবোৰ বাছি উলিওৱা। তৎসম হ'ব সূৰ্য, পদ্ম, প্ৰাণ, হস্ত। অৰ্ধতৎসম পুৰাণ হ'ব, এইটো পৰাণ আৰু সুৰুজ। তদ্ভৱ হাত, বলি। ঈশ্বৰে সৃষ্টি কৰা বিনন্দীয়া ধৰাৰ সৌন্দৰ্য কবিতাটিত কিদৰে বৰ্ণনা কৰা হৈছে? বিনন্দীয়া এই ধৰাখন সৌন্দৰ্যৰে ভৰি থাকে। জোন বেলি তৰাবোৰে এই ধৰাৰ বুকুত পোহৰ বিলাই। হাবি বননি গছ লতিকাৰ পূৰ্ণ চিৰসেউজীয়া ধৰাখন সদায় ফল ফুলে জাতিষ্কাৰ হৈ থাকে। ৰংমনেনে গছৰ ডালে পাতে জঁপিয়াই ফুৰে নানা জাতৰ নানা বৰণীয়া চৰাই। কবিতাটিত বিনন্দীয়া ধৰাৰ সৌন্দৰ্য এনেদৰে বৰ্ণনা কৰিছে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিনন্দীয়া ধৰাখনি তোমাৰ ইচ্ছাতে আৰু বিনন্দীয়া হওক। তুমি আছা বুলি যেন সকলো প্ৰাণীয়ে তোমাৰেই গুণগান গাওক। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিনন্দ চন্দ্ৰ বৰুৱাদেৱে লিখা ঈশ্বৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উপৰোক্ত কবিতা ভাষীৰ জৰিয়তে ঈশ্বৰ সকলোতে বিৰাজমান তাৰ কথা কবিয়ে বৰ্ণনা কৰিছে। ঈশ্বৰ অনাদি অনন্ত জড় জীৱ সকলোতে তেওঁ বিৰাজমান। এই বিনন্দীয়া ধৰাখন তেওঁৰেই সৃষ্টি। গছলতা জোনবেলি গ্ৰহ নক্ষত্ৰ পিতা মাতা ভাই ভনী আদি সকলোকে সৃজন কৰা পৰিপ্ৰেক্ষিতত কবিয়ে কবিতা ভাষীৰ মাজেৰে এনেদৰে প্ৰকাশ কৰিছে। বেয়া এটি কেতিয়াবা কৰিব খুজিলে তুমি থকা কথা যেন জানো। কৰিলেই কিবা এটি তুমি দিয়া বাধা
আমি যেন সকলোৱে শুনো। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিনন্দ চন্দ্ৰ বৰুৱাদেৱে লিখা ঈশ্বৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উপৰোক্ত কবিতা বাক্যৰ জৰিয়তে ঈশ্বৰ সকলোতে বিৰাজমান তাৰ কথা কবিয়ে বৰ্ণনা কৰিছে। ঈশ্বৰ অনাদি অনন্ত, জড় জীৱ সকলোতে তেওঁ বিৰাজমান। এই বিনন্দীয়া ধৰাখন তেওঁৰেই উপস্থিতিত, তেওঁৰেই সৃষ্টি। এই বিনন্দীয়া ধৰাত কোনো প্ৰাণীয়ে ঈশ্বৰৰ উপস্থিতিত সম্ভেদ নাই। কোনো বেয়া কাম কৰিব খুজিলে কৰিব নোৱাৰে। আনকি যদি সেই বেয়া কামটো কৰে তেন্তে তাৰ কুফল ভোগ কৰে, অৰ্থাৎ ঈশ্বৰে সেই বেয়া কামটো কৰিবলৈ বাধা দিয়ে। সেয়ে কবিয়ে ঈশ্বৰ বিশ্বাসী হোৱাৰ কথা কবিতা ফাঁকিৰ জৰিয়তে কৈছে। এইখিনি আছিলে এই পাঠটোৰ প্ৰশ্নোত্তৰ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টো চাই ভাল পাবা। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবা, আৰু যিসকল নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে পাব পাৰা। ধন্যবাদ।